মই এই মুহূৰ্তত উপস্থিত আছোঁ 1 নং সুৱাগপুৰত আৰু সুৱাগপুৰৰ এগৰাকী শাৰীৰিকভাৱে সক্ষম এগৰাকী ছাত্ৰৰ গৃহত উপস্থিত আছোঁ আৰু এই ছাত্ৰগৰাকীয়ে যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে এই ফলাফলত কিন্তু সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই যিগৰাকী ছাত্ৰ এই ছাত্ৰগৰাকীক ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এখন হুইল চেয়াৰ প্ৰেৰণ কৰিছে। মই মাতৃ আছে, মাতৃৰ পৰা কিছু কথা জানিব বিচাৰিম। কেতিয়া ছাৰক মই মিটিঙত লগ পাইছিলোঁ, লগ ধৰিব গৈছিলোঁ বাবুক লৈ পেলাই। মানে আগৰ পৰাই মই লগ ধৰিম কৰি মই এই মিটিঙতে আগবাঢ়ি পেলাই গৈছিলোঁ। মই বহুত জল্দি আগবাঢ়ি যায় আগত মানুহ এজনক কৈছিলোঁ মই এনেকৈ লগ ধৰিব চিএম ছাৰক পাৰিম নেকি, কৈছে অঁ পাৰিব। কৈছে এনেকৈ চকী দি দাঙি কেনে ওপৰৰ পৰা এনেকৈ ছাৰৰ লগত কথা পাতিলোঁ, গামোচা এখন দি এখন এপ্লিকেশ্যন দিলোঁ। ছাৰে কৈছে হোলচেলাৰৰ কাৰণে এখন মই যোগাযোগ কৰিছিলোঁ, কৈছে ছাৰ হোলচেলাৰৰ কাৰণে দিয়াৰ কাৰণে মই বহুত ধন্যবাদ ছাৰক জনাইছোঁ চিএম ছাৰক। এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলে, মেট্ৰিক পৰীক্ষাৰ ফলাফলটো কেনেকুৱা হৈছে? মেট্ৰিক পৰীক্ষাৰ ফলাফলটো ভালেই কৰিছে, ভাল লাগিছে, আমাৰ আনন্দ লাগিছে। ভাল। কিমান পাৰ্চেণ্ট পাইছিলে? 66। বিদ্যালয়লৈ কেনেকৈ অনা নিয়া কৰিছিলে? চাইকেল দি এনেকৈ ঠেলাই কিবাকৈ কষ্ট কৰি দেউতাকে লৈ যায় আৰু দেউতাক নাথাকিলে মই নিব লগা হয় ৰিক্সাই দি মানে মই আনিব লাগে দাঙি কেনে। বহুত কষ্টত মানে কৰিছোঁ আৰু আগবঢ়াই নিছোঁ আৰু। হয়, শাৰীৰিকভাৱে যিগৰাকী সক্ষম ছাত্ৰ আছে এই ছাত্ৰগৰাকীক পিতৃ মাতৃয়ে বিদ্যালয়লৈ তেওঁলোকে চাইকেল বা ৰিক্সাৰে নিবলগীয়া আছিল। মই ছাত্ৰগৰাকীৰ পৰা জানিব বিচাৰিম কেতিয়া মুখ্যমন্ত্ৰীক লগ পাইছিল? এতিয়া পাইছিল, মিটিঙত গৈছিলোঁ ছাৰক। ধন্যবাদ জনাইছে ছাৰক, এইখিনি যে সহায় কৰিছে। মেট্ৰিকত কিমান পাৰ্চেণ্ট পালা তুমি? মেট্ৰিকত মই 63.5। এইবাৰ কি পঢ়িম বুলি ভাবিছা? আৰ্টছ ল'ম বুলি ভাবিছোঁ। আৰ্টছত পঢ়িবা? তোমাৰ ফলাফলৰ কাৰণে কাক মানে কৰিবা এতিয়া, কৃতিত্বটো কিবা? ছাৰে যি মোক এইখিনি আগবঢ়াই নে পঢ়াৰ ক্ষেত্ৰত, ভৱিষ্যতে মই যে কিবা এটা ভাল মানুহ হওঁ। কি নাম আছিলে তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক ডেকা। হয়, এই কৌশিক ডেকাই ইতিমধ্যে যি মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। মোৰ লগত আছে বিজেপিৰ ৰাজ্যিক কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যগৰাকী, তেওঁৱে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হৈ এই হুইল চেয়াৰখন প্ৰদান কৰিছে। কি ক'ব? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা জনাইছোঁ, কাৰণ আমাৰ যি বিশেষভাৱে সক্ষম যুৱক আমাৰ মেধাৱী ছাত্ৰ কৌশিক ডেকাক যোৱা বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী মহোদয়ে লগ পাইছিল আৰু তেতিয়াই তেওঁৰ যি শাৰীৰিক বাধাগ্ৰস্ততা তেওঁৰ আছে তাৰ বাবে তেওঁ চিকিৎসাৰ বাবে সহায় বিচাৰিছিল আৰু তেওঁ চিকিৎসা সহায়ৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সদ্য ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ যথেষ্ট সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি। তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট ভাল পাইছে, আনন্দ পাইছে এই খবৰ লাভ কৰি। আৰু তেওঁ মোক জনালে মুখ্যমন্ত্ৰী মহোদয় যে কৌশিক ডেকাক এখন হুইল চেয়াৰ দিব লাগে, এবাৰ ঘৰত খবৰ লৈ আহিবলৈ। আজি সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে কৌশিক ডেকাৰ ঘৰত আজি উপস্থিত হ'লোঁ আৰু তেওঁক হুইল চেয়াৰখন প্ৰদান কৰিলোঁ। মোৰ সহযোগী পুনৰবাৰ এই যি কৌশিক ডেকাৰ পৰিয়ালটোৰ যি এই গৃহটো দেখাবলৈ অনুৰোধ কৰিছোঁ। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আৰু ইতিমধ্যে এই ছাত্ৰগৰাকীয়ে বিগত যি বিধানসভা নিৰ্বাচন আছিল, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহোঁতে লগ কৰিছিলে আৰু সেই মৰ্মে মুখ্যমন্ত্ৰী এখন হুইল চেয়াৰ প্ৰদান কৰাৰ কাৰণে আশ্বাস দিছিলে আৰু সেই আশ্বাস মৰ্মে আশ্বাসৰ ফলশ্ৰুতিত আজি বিজেপিৰ যি নেতা মৃদুল প্ৰীতম ডেকাই ইতিমধ্যে যি এই ছাত্ৰগৰাকীৰ গৃহত উপস্থিত হৈ আজি এই হুইল চেয়াৰখন প্ৰদান কৰি এই ছাত্ৰগৰাকীক কিছু সকাহ দিয়া পৰিলক্ষিত হৈছে। আৰু এনেদৰে এতিয়া যি 1 নং সুৱাগপুৰৰ এই পৰিয়ালটিলৈ এক আশাৰ সঞ্চাৰ অহা বুলি ধাৰণা কৰিব পাৰি। অতি দৰিদ্ৰ পৰিয়াল, তেওঁলোকে বহুদিন ধৰি তেওঁলোকে এই হুইল চেয়াৰখনো যোগাৰ কৰিব পৰা নাছিলে, কিন্তু মুখ্যমন্ত্ৰীক জনোৱা অনুৰোধৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি এনেদৰে এই হুইল চেয়াৰখন প্ৰদান কৰি পৰিয়ালটোক কিছু উপকৃত কৰা দেখা গৈছে।